বিশিষ্ট কবি ত্ৰিদীপ কলিতাৰ কথা আৰু মোৰ কণ্ঠেৰে কবিতাৰ শিৰোনাম তাই নহয় সন্দিকৈ কলেজৰ সাগৰিকা বৰদলৈ। প্ৰিয় কবি প্ৰণৱ কুমাৰ, সন্দিকৈ কলেজৰ নহয় তাই সাগৰিকা বৰদলৈ। কাহানিও কলেজ নেদেখা তাই অনামিকা দলৈ। নিবিচাৰে তাই চিত্ৰা, থামছ আপ, পেপচি অথবা মিৰিণ্ডা তোমাৰ পইচাৰে কিনি খাবলৈ। স্পাৰ্টাকাছৰ নাম নজনাকৈও যুঁজিব জানে তাই, ছিঙিব খোজে অভাৱৰ শৃংখল। মিছাকৈ নুসুধিবা তাইক চেলি বাইৰনৰ কথা, অযথা আমনি নকৰিবা বিৱৰি তোমাৰ কৃষক দেউতাৰ ট্ৰেজেডি গাথা। লালমাটিৰ পেট্ৰল পাম্পত লানি নিচিগা গাড়ীত তেল বাকি দিয়ে তাই দুচকুত নতুন দিনৰ আশা। তাই নিবিচাৰে কাৰো বুকুৰ সহানুভূতিৰ হুমনিয়া, নিবিচাৰে তাই ৰাস্তাৰ উতলা প্ৰেমিকৰ চঞ্চল দৃষ্টিৰ প্ৰবাহ। বাছবোৰ নচলা পৰত হঠাৎ শেষ নিশা ৭০ কিলোমিটাৰ দূৰৰ গাঁৱৰ ঘৰলৈ হঠাৎ অসুস্থ হৈ পৰা বিধৱা মাতৃৰ ওচৰ চাপিবলৈ তাই বিচাৰে এখন দুচকীয়া বাহন, এখন নিৰাপদ সমাজ অথবা এজন বয়ফ্ৰেণ্ড মটৰ চাইকেল থকা। জীৱনৰ কঠোৰতাত চিধাপথ আঁকি তাই আজিৰ অনামিকা, ভাল নাপায় প্ৰেমিক চৰাইজাকৰ হিয়া ভকা আৰ্তনাদ। আজিৰ অনামিকা একুৰিয়াম নথকা সাগৰিকা, নেখেলে তাই দৰিকণা মাছৰ সৈতে। গাঁৱৰ নদীত তাই সাঁতোৰৰ অনুশীলন কৰে, যোদ্ধাৰ দৰে অকলেই পাৰ হ'ব খোজে সমস্যাৰ সাগৰৰ দুৰন্ত বাধা। দেহতকৈ উজ্জ্বল তাই মনৰ যৌৱনৰ প্ৰকাশ। মূৰ তুলি চাব নোখোজে তাই অশ্লীল হৈ পৰা তৰাৰ আকাশ। শ্ৰদ্ধাৰ কবি প্ৰণৱ কুমাৰ, দেশৰ মাটিত আজি নতুন প্ৰজন্মৰ হাহাকাৰ। আজিৰ অনামিকাই কিনিব খোজে এখন পাৱাৰ টিলাৰ। দৰা পোৱা ভাগ্যৱতী কন্যাক অপেচৰী যেনকৈ সজাই তুলিবলৈ তাই চলাব খোজে বিউটি পাৰ্লাৰ। নুবুজিলে নুবুজক তাই কবিতাৰ আবেগ, নুবুজিলে নুবুজক তেন্তে লাচৰ অনিৰ্বাপিত তৃষ্ণা। তাই মাটি খান্দি নাভাগৰে যেন বিচাৰি অমৃত সোধা। তাই পৰ্বত বগাই চুমিব খোজে ধৱলগিৰি শংকৰ শৃংগ। পস্তৰৰ বুজাৰে সেয়া নহয় বাৰে বাৰে পিছলি পৰা চিচিফাছৰ অন্তিম দণ্ড। কাহিলি পুৱাতেই আদাবাৰী বাছ স্থানত চাহ আৰু টেকেলিৰ পিঠাৰ দোকান দিবলৈ বহা তাই নতুন অসমৰ অনামিকা। দ্য গ্ৰেট আমেৰিকান ড্ৰিম আৰু সাম্যবাদীৰ ভটকাৰে ৰাতিবোৰ পাৰ কৰি তাই কুশলে থাকিব জনা অনামিকা। কুশলে থাকক, পদে পদে সফল হওক মাটিৰ সুগন্ধিৰে তাইৰ অবিৰত যাত্ৰা। কুশলে থাকক, পদে পদে সফল হওক মাটিৰ সুগন্ধিৰে তাইৰ অবিৰত যাত্ৰা। মাটিৰ সুগন্ধিৰে তাইৰ অবিৰত যাত্ৰা।